record time. অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে আজি এটা সুন্দৰ দিন ৰাতিপুৱা আমি জাগিৰোডত টাটা গ্ৰুপে টাটা ইলেক্ট্ৰনিক্স লিমিটেডে স্থাপন কৰিবলগীয়া সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ভূমি পূজন কৰিছিল আৰু সেই সভাতে টাটা গ্ৰুপৰ চেয়াৰমেন মেনেজিং ডাইৰেক্টৰ শ্ৰী এন চন্দ্ৰশেখৰন ডাঙৰীয়াই ঘোষণা কৰিছিল যে জাগিৰোডৰ সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী 2025 চনৰ ভিতৰতে কাৰ্যক্ষম কৰি গঢ়ি তোলা হ'ব অৰ্থাৎ 2025 তাক আমি শুভ উদ্বোধন কৰিব পাৰিম বহু দিনৰ পৰা মই টাটা গ্ৰুপক ৰিকুৱেষ্ট কৰি আছিলো যে কাজিৰঙাত আমাক এখন ভাল হোটেল লাগে পৰ্যটন উদ্যোগ তেতিয়া সফল হ'ব যেতিয়া মানুহে অসমত আহি টকা খৰচ কৰিব যদি আমি পৰ্যটক পাওঁ কিন্তু যিসকল পৰ্যটকে অসমত দুটা দিন বেছিকৈ নাথাকে দুটা টকা বেছিকৈ খৰচ নকৰে তাৰ পৰা পৰ্যটন উদ্যোগৰ সৈতে জড়িত ব্যৱসায়ীসকল উপকৃত হ'ব নোৱাৰে আজি কাজিৰঙাত পঞ্চ তাৰকাযুক্ত হোটেল এখনৰ অভাৱৰ বাবে মানুহে এটা দিনত ৰাতিপুৱা কাজিৰঙাত গৈছে গধূলি উভতি আহিছে নতুবা পিছদিনাখনে উভতি আহিছে তাজ হোটেলৰ ফলত আমি কাজিৰঙাত পৰ্যটকক আৰু দুটা দিন বেছিকৈ ৰাখিব পাৰিম আৰু তাজ হোটেলৰ যেটো বিশিষ্ট অতিথি সেৱা তাৰ আমি সুযোগ সুবিধা লৈ অসমৰ পৰ্যটন ক্ষেত্ৰক আমি অধিক অৰ্থনৈতিকভাৱে সবল আৰু শক্তিশালী কৰি তুলিব পাৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙাত থাকি যোৱাৰ পিছত যোৱা বছৰ আমি কাজিৰঙাত ৰেকৰ্ড টুৰিজম ফুটফল আমি দেখা পাইছিলো আৰু এইবাৰো মই আশা কৰো যে তাজৰ যেটো ইনিচিয়েটিভ হি আমাক পৰ্যটনক আগুৱাই লৈ যোৱাত আৰু বহুত সহায় কৰিব গুৱাহাটীত এখন জিঞ্জাৰ হোটেলেৰে আমি আৰম্ভ কৰিছিলো ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আজি উপস্থিত আছে জিঞ্জাৰ হোটেলৰ পিছত আমাৰ বিবান্তা হল আজি বিবান্তা হোটেলখনকো তাজ হোটেললৈ উন্নত কৰাৰ বাবে ইতিমধ্যে আমি শুনা পাইছো CEO of the group Mr. Puneet Satwal has promised that it will be developed to a Taj hotel আৰু যেতিয়া আমি ইয়াৰ পৰা জাগিৰোড গৈ আছিলো তেখেতে পটেনশিয়ালিটি দেখা পাই গুৱাহাটীৰ পৰা জাগিৰোডৰ যেটো ৰাস্তা তাৰ ভিতৰত আৰু এখন তাজ গেটৱে স্থাপন কৰাৰ কথা আমাক জনাইছিলে মই ভাবো যে our tourism department now keep begin discussion for the expansion of the present Vivanta as well as for setting up another good property between Guwahati and Jagirod. Mr. Satwal has promised, so I am sure that it is going to be there in a record time. Moi punor ebar Taj groupok dhonnobad janaisu বিশেষকৈ শ্ৰী চন্দ্ৰশেখৰন ডাঙৰীয়াক মই ধন্যবাদ জনাইছো যে তেখেতে আজি সময় উলিয়াই অসমলৈ আহিছে ৰাতিপুৱা মই জাগিৰোডত কৈ আহিছিলো এটা কথা মই এটা শব্দই মাত্ৰ ৰিপিট কৰিম যে তাজ হোটেল হক টাটা কোম্পানী হক they are present everywhere কাশ্মীৰ টু কন্যাকুমাৰী শিলচৰ টু সৌৰাষ্ট্ৰ যিকোনো জাগাতে এই বিনিয়োগ হ'ব পাৰিলেতেন কেতিয়াবা অসমত তেল আছে কাৰণে খোধানাগাৰ আহে কৰবাত কয়লা থাকিলে কয়লা ৰিলেটেড উদ্যোগ আহে কৰবাত আইৰন অৰ থাকিলে তাত ষ্টিল ইণ্ডাষ্ট্ৰী থাকে কিন্তু সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা অসমত আহক তাৰ কাৰণে টাটা গ্ৰুপৰ কোনো কম্পালচন নাছিলে কোনো ৰিজন নাছিলে আৰু অসমত এনেকুৱা আমি এডভান্টেজো জীবত দিব নোৱাৰো যে দিস ইজ এ নেচাৰেল হাব ফৰ সেমি কণ্ডাক্টৰ যেতিয়া আইটিৰ কথা মনত পৰে people would first choice of the people would have been to go to Gujarat, Hyderabad, Bangalore. But Tata's philosophy that while the company will grow, community will also
should be benefited. He has always, whenever we speak, he always said that this industry, semiconductor industry, will contribute to Assam's growth, and that is the priority. We have come here only to contribute in the growth process of Assam. The only reason why they are here, to contribute Assam's growth, Assam's economy. There are no other compelling reason. Amar kono strategic, we do not have any strategic advantage. We do not have any human resource which can be capable of producing semiconductor. We don't have any previous record with electronics. We don't have any previous records with AI. But still, Tata Group has chosen Assam as an investment destination out of their sheer commitment for the development of this region, particularly for the state of Assam. On behalf of the people of Assam, I once again convey my deep gratitude to Mr. Chandrasekharan, Mr. Chatual, Mr. Randhir, entire team of the Tata leadership for their great step for the development of the state of Assam, and will always gratefully acknowledge this great gesture from the Tata Groups. Bahut bahut dhanyavad. Thank you. Jai Hind, Jai Assam. Thank you, sir, for your phenomenal stewardship in imprinting Assam and the entire northeast of India in the luxury nature tourism map of the country, thereby pioneering the pathway of such initiatives across the region. We are obliged to the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma, and Shri N. Chandrasekharan, Honorable Chairman Tata Sons, for being extremely considerate in gracing today's event. We would like to thank our esteemed guests on the dais, invited dignitaries, and all present for being a part of this event. We would also like to express our gratitude to the members of the media and all those who have worked tirelessly to make this event a grand success. I would now request all present to kindly rise for the national anthem. जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। Thank you.